নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো মই আজি লৈ আহিছোঁ এটা সয়াবিনৰ ৰেচিপি। তো তাৰ কাৰণে মই এইখিনি মোৰ ইনগ্ৰিডিয়েণ্ট লৈ লৈছোঁ। তো অলপমান দৈ লৈছোঁ, ধনিয়া, পিঁয়াজ আৰু মছলাত মই গোটা গৰম মছলা ব্যৱহাৰ কৰিছোঁ আৰু অলপ পাউডাৰ মছলা লৈছোঁ। মই এটা পেন লৈ লৈছোঁ, অলপ গেছত পেনটো বহাই লৈছোঁ। বহাই পেলাই অলপ ইয়াতে পানী দি মই যিখিনি সয়াবিন লৈছোঁ, সয়াবিনখিনি মই অলপ উতলাই ল'ম, বইল কৰি ল'ম। ইয়াতে 5 মিনিটমান টাইম বইল হ'লে হ'ব। তো মই অলপ বইল কৰি ল'ম। যিখিনি মই সয়াবিন লৈছিলোঁ, সয়াবিনখিনি মই বইল কৰি পানীটো চেপি অলপ টাইম ৰেষ্ট দিয়াৰ পিছতে তো ইয়াতে মই এইখিনি মেৰিনেট কৰি ল'ম। তো মোৰ যিখিনি দৈ আছিল, ইয়াতে প্ৰায় 3 চামুচমান মই দৈ এড কৰি দিছোঁ, 3 পৰা 4 চামুচ। দৈৰ লগতে মই এইখিনিও দি দিছোঁ, মছলাখিনি যিখিনি লৈছিলোঁ। জলকীয়া গুড়ি, হালধি পাউডাৰ, যিখিনি মোৰ আছিলে গোটা গৰম মছলা, সেইখিনি মই অলপ পাউডাৰ ফৰ্ম কৰি লৈছোঁ। তো এইখিনি ইয়াতে দি অলপ টাইম মই মেৰিনেট কৰি ৰাখিম। তো অলপ টাইম মই প্ৰায় 5 পৰা 10 মিনিট টাইম মই অকণ ঢাকন দি ৰেষ্টত ৰাখি দিম। কেৰাহী গৰম হৈ গৈছে। এতিয়া মই ইয়াতে অলপ পিঁয়াজ দি ল'ম, যিখিনি মই কাটি থৈছিলোঁ পিঁয়াজ। এইখিনি ইয়াতে মই অলপ এড কৰি দিছোঁ। পিঁয়াজখিনি 2টা তেজপাত দি দিছোঁ, অকণমান গোটা মছলা দি দিছোঁ, এটা ডাঙৰ ইলাচি দিছোঁ, সৰু ইলাচি 2টা দিছোঁ, অলপ দালচেনি দি দিছোঁ। মোৰ পিঁয়াজৰ ৰংটো চেঞ্জ হৈ গৈছে। তো এইখিনি সময়তে মই যিখিনি কেপচিকাম লৈছিলোঁ, তো সেইখিনি ইয়াতে মই অলপ ফ্ৰাই কৰি ল'ম। তো পিঁয়াজৰ লগতে মই একেলগে অলপ ফ্ৰাই কৰিম। মোৰ যিখিনি মই কেপচিকাম দিছিলোঁ ফ্ৰাই হ'বলৈ, কেপচিকামখিনি তো সেইখিনি অলমষ্ট ফ্ৰাই হৈ গৈছে 50% মান। তো ইয়াতে মই যিখিনি মেৰিনেট কৰি ৰাখিছিলোঁ সয়াবিন, তো সয়াবিনখিনি ইয়াতে মই এতিয়া এড কৰি দিম। যিখিনি মই মেৰিনেট কৰি ৰখা আছিলে সয়াবিনখিনি, তো ইয়াতে মই এটা এড কৰি দিম। সয়াবিনখিনি দিয়াৰ পিছত মই আৰু অলপ টাইম ইয়াতে মছলাখিনিৰ লগত ভাজি ল'ম, যেতিয়ালৈকে ইয়াৰ পৰা তেল বাহিৰ নহয়। সয়াবিনৰ পৰা মছলাখিনিৰ পৰা তেল ওলালৈকে আমি অলপমান ভাজি ল'ম। মোৰ সয়াবিনখিনি মোৰ সিজি গৈছে অলৰেডি, ইয়াৰ পৰা তেল ওলাই গৈছে। তো এতিয়া মই অলপমান পানী এড কৰি দিম ইয়াতে। বেছি পানী নিদিওঁ, অলপমান পানী দিম, যাতে অলপমান গ্ৰেভি টাইপৰ এটা থিকনেছ থাকে। পানী দিয়াৰ পিছত মই প্ৰায় 10 মিনিটমান টাইম অলপ উতলিবলৈ দিম। তাৰপিছত মই গেছৰ ফ্লেমটো অফ কৰি দিম। 10 মিনিটমান সময় উতলোৱাৰ পিছত প্ৰায় মোৰ ৰেডি হৈ গৈছে। তো এইখিনি সময়তে মই অলপ কস্তুৰী মেথি এড কৰি দিম। যিটো মোৰ ৰেচিপি আছিল, তো অলমষ্ট মোৰ হৈ গ'ল ইয়াতে। তো এতিয়া ইয়াৰ ওপৰতে মই অলপমান গৰম মছলা দি পেলাই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। অলপমান গৰম মছলা দিয়াৰ পিছত অকণমান ভালকৈ মিক্স কৰি দিছোঁ। তো এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম।